আজিও অব্যৱহৃত হৈ পৰি ৰৈছে 2020 চনতে নিৰ্মাণ সম্পূৰ্ণ হোৱা টিয়কৰ মৎস্য বজাৰ। মীন বিভাগে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰি টিয়ক পৌৰসভাক সমজাই দিছিল এই বজাৰ গৃহ, কিন্তু আজি পৰ্যন্ত অব্যৱহৃত হৈ পৰি থকাৰ ফলত জহি খহি যাবলৈ ধৰিছে এই বজাৰ গৃহটো। জাবৰ নিষ্কাশনৰ বাবে বহু টকা ব্যয়েৰে ক্ৰয় কৰা ৰিক্সা ব্যৱহাৰৰ পৰিৱৰ্তে বজাৰ গৃহত পৰিত্যক্ত অৱস্থাত ৰখাৰ ফলত মামৰে ধৰি অনুপযোগী হৈছে এই বাহনসমূহ। এই সন্দৰ্ভত শীঘ্ৰেই ব্যৱস্থা গ্ৰহণৰ বাবে বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে অঞ্চলবাসীয়ে। এই মৎস্য বজাৰৰ যিটো গৃহ, সেই গৃহটোৰ দুৰৱস্থাৰ ছবিখন আমাক দেখুৱাব ৰিজু কুমাৰ শইকীয়াই। ৰাজ্য চৰকাৰে ঘোষণা কৰা আঁচনিসমূহ কাৰ্যত যিসমূহ এজেঞ্চি বা যিসমূহ প্ৰতিষ্ঠানে বা নিগম পৌৰসভাই হওক বা পঞ্চায়তে হওক, যিসমূহে আচলতে কাৰ্যকৰী কৰিব লাগে, সেই কাৰ্যকৰী কৰা যিসমূহ অনুষ্ঠান বা প্ৰতিষ্ঠান, সেই প্ৰতিষ্ঠানসমূহৰ আচলতে দায়িত্ব জ্ঞানহীন কাণ্ডৰ নমুনা এই মুহূৰ্তত মই উপস্থিত আছোঁ টিয়ক পৌৰসভাৰ নিয়ন্ত্ৰণত থকা এখন মাছৰ বজাৰ। আৰু এই মাছৰ বজাৰখন অসম চৰকাৰৰ যি মীন বিভাগ আছিল, মীন বিভাগে 2020 চনতে নিৰ্মাণ সম্পূৰ্ণ কৰি টিয়ক পৌৰসভাক ইতিমধ্যে হস্তান্তৰ কৰিছিল। আৰু সেই সময়ৰ যিগৰাকী পৌৰপতি ৰফিকুজ জামানে এই অনুষ্ঠান এই যিখন মাছৰ বজাৰখন ইতিমধ্যে উদ্বোধনো কৰিলে। কিন্তু উদ্বোধন কৰাৰ পাছত এজনো মৎস্য ব্যৱসায়ীয়ে ইয়াত আহি নাহিল, যাৰ কাৰণে ব্যৱহাৰ নকৰাকৈ এই যি মাছৰ বজাৰখনত আচলতে উৱলি গৈছে। তাৰ যিসমূহ আচবাব আছে বা গৃহৰ যিখিনি আছিল, সেই গৃহসমূহ জৰাজীৰ্ণ হৈ গৈছে। আৰু আটাইতকৈ ডাঙৰ কথা যে এই মাছৰ বজাৰখনতে টিয়ক পৌৰসভাই অপৰিকল্পিতভাৱে ক্ৰয় কৰিছিল যিবোৰ জাবৰ আদি নিষ্কাশনৰ বাবে কিছুমান ঠেলা বা ৰিক্সাত তেওঁলোকে ক্ৰয় কৰি আনিছিল। আৰু সেই ক্ৰয় কৰা ৰিক্সাসমূহৰো ব্যৱহাৰ নকৰাকৈ ইয়াতে থোৱাত জহি খহি গ'ল। আৰু এনেদৰে আচলতে চৰকাৰী ধনৰ অপচয় কৰা হৈছে। আৰু এনে অপচয় ৰোধৰ ক্ষেত্ৰত চৰকাৰখনে আচলতে কেনে ব্যৱস্থা গ্ৰহণ কৰিব সেয়া লক্ষণীয় হ'ব। তৎসত্ত্বেও টিয়ক পৌৰসভাৰ এনে যি দায়িত্ব জ্ঞানহীন কাণ্ড ইতিমধ্যে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আৰু এই প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ সমান্তৰালকৈ এইসমূহ যিসমূহ সামগ্ৰী, এই সামগ্ৰীসমূহ টিয়ক পৌৰ এলেকাৰ যিসমূহ নাগৰিক, এই নাগৰিকৰ পৰা সংগ্ৰহ কৰা কৰ কাটলৰ পৰা তেওঁলোকে ক্ৰয় কৰিছিল। আৰু এনেদৰে ক্ৰয় কৰা সামগ্ৰীসমূহ কোনো ধৰণৰ ব্যৱহাৰ নকৰাকৈ মাছৰ বজাৰখনতে এনেদৰে ৰখাৰ ফলত সেইসমূহ জৰাজীৰ্ণ হৈ পৰিছে। এই মুহূৰ্তত যি প্ৰতিক্ৰিয়া হৈছে, প্ৰতিক্ৰিয়াৰ উমান ল'বৰ বাবে আমি এই মুহূৰ্তত উপস্থিত আছিলোঁ। সচেতন যুৱক আছে, যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্ব আছে, মই তেওঁলোকৰ পৰা জানিব বিচাৰিম। কি ক'ব যে চৰকাৰে পুঁজি আবণ্টন দিয়ে ঠিকেই, কিন্তু পুঁজিসমূহ যেতিয়া ব্যৱহাৰ কৰা যিসমূহ এজেঞ্চি, বিশেষকৈ টিয়ক পৌৰসভাৰ যি কাণ্ডই আচলতে বিভিন্ন সময়ত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এই মুহূৰ্তত আপুনি কি ক'ব? চাওক, চৰকাৰে যিটো পৰিকল্পনা কৰি টিয়ক পৌৰসভাৰ অন্তৰ্গত এখন ফিছ মাৰ্কেট বনাইছিল 2020 চনত তদানীন্তন টিয়ক পৌৰসভাৰ পৌৰপতি ৰফিকুজ জামান ডাঙৰীয়াৰ নেতৃত্বত তেতিয়াই উদ্বোধন হৈছিল। কিন্তু অতি পৰিতাপৰ বিষয় যে 2020 চন 26 চন সোমালি, আজিলৈকে কিন্তু টিয়ক পৌৰসভাৰ যিটো পৰিকল্পনাবিহীন তেওঁলোকৰ চিন্তা, সেই চিন্তাৰ বাবে কিন্তু মৎস্য বা যিসকলে মাছ বিক্ৰী কৰে, যিসকলে পালন কৰে, যিসকল মৎস্য ব্যৱসায়ী, তেওঁলোকৰ সুবিধাৰ্থে যিটো ফিছ মাৰ্কেট বনোৱা হৈছিল, তো আজিলৈকে কিন্তু ৰাইজৰ বাবে মুকলি নহ'ল। তাৰোপৰি চাওক, চৰকাৰখনৰ যিটো চৰকাৰী ধৰণৰ হ্ৰাস কৰাৰ যিবিলাক চিন্তা, ইয়াৰ পৰা প্ৰমাণ হৈছে। তাৰ লগত আমি ক'ব লাগিব যে টিয়ক পৌৰসভাৰ যিবিলাক জাবৰ নিষ্কাশনৰ বাবে তেওঁলোকে যিবিলাক আচবাব, লক্ষাধিক টকাৰ আচবাব তেওঁলোকে কিনিছিল, বিভিন্ন সামগ্ৰী কিনিছিল, সেই সামগ্ৰীবিলাক ইয়াতো ভিতৰতে পৰি আছে বা জহি হৈ গৈছে। গতিকে ৰাজহুৱা ধৰণৰ অপচয় কেনেকৈ হৈছে, এইটো টিয়ক পৌৰসভাৰ পৰা টিয়কীয়া ৰাইজে শিকিবলগীয়া আছে। আৰু আমি অনুৰোধ জনাম যে যোৰহাট জিলা উপায়ুক্তই এই বিষয়টোত হস্তক্ষেপ কৰক, যাতে টিয়কীয়া ৰাইজৰ এটা সম্পদ, এই সম্পত্তিটো যাতে ৰাইজৰ সুবিধাৰ্থে ব্যৱহাৰ কৰিব পৰাকৈ ৰাইজৰ সুবিধাৰ্থে এইটো সোনকালে মুকলি কৰাৰ ব্যৱস্থা কৰে। ধন্যবাদ জনাইছোঁ। আন এজন যুৱক আছে, কি ক'ব? আচলতে কি হৈছে, চৰকাৰী ধনৰ কেনেকৈ খৰাত পাতিছে এইটো টিয়ক পৌৰসভাই প্ৰমাণ কৰি দিছে। 2020 চনতেই থলুৱা মীন ব্যৱসায়ীসকলৰ বাবে এই গৃহটি নিৰ্মাণ কৰি দিছিলে টিয়ক পৌৰসভাই। কিন্তু অতি পৰিতাপৰ বিষয়, আজি 2026 চন সোমালে, 26 চন পৰ্যন্ত কিন্তু এই গৃহটো মুকলি নহ'ল। আৰু ইয়াত দেখিবলৈ পাইছে যে যিসমূহ আচবাব ইয়াত ব্যৱহাৰ কৰা হৈছিলে, সেই আচবাবসমূহো ইতিমধ্যে জহি খহি গৈছে। লগতে জাবৰ নিষ্কাশনৰ কাৰণে টিয়ক পৌৰসভাই যিখিনি আচবাব ইয়াত থৈছে, সেই আচবাবখিনিও জহি খহি গৈছে। ইয়াত এটা টিয়ক পৌৰসভাৰ যিটো ফপুলা স্বৰূপ, সেই ফপুলা স্বৰূপটো উদঙাই দিছে।
আৰু ঊৰ্ধ্বতম কৰ্তৃপক্ষই এই বিষয়টো অনতিবিলম্বে হস্তক্ষেপ কৰা উচিত এয়ে জনাইছোঁ। ধন্যবাদ জনাইছোঁ। মই পুনৰবাৰ মোৰ সহযোগী দেখুৱাবৰ ৰিজু কাৰণে কুমাৰ অনুৰোধ শইকীয়া জনাইছোঁ। আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ।